অসম যুৱ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট চকাৰ ফুটবল আৰম্ভ। অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা অসম গণ পৰিষদ যোৰহাট জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে যোৰহাট চকাৰ শীৰ্ষক এক বিশেষ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা। আজিৰে পৰা 24 ডিচেম্বৰলৈ যোৰহাটৰ ভিন্ন খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই যোৰহাট চকাৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধনী খেলত অংশগ্ৰহণ কৰে যোৰহাট FC বনাম KFC দলে। আনহাতে অনুষ্ঠানটিত উপস্থিত থাকে যোৰহাট জিলা গণ পৰিষদৰ সভাপতি সৌৰভ বৰা, শান্তনু পূজাৰী, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই, হৰিশ শইকীয়া, অশোক দাস, ধৰিত্ৰী বৰুৱাকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকলে। উল্লেখ্য যে এই প্ৰতিযোগিতা যোৰহাট জিলাৰ যোৰহাট তিতাবৰ টিয়ক মৰিয়নি খেলপথাৰত অনুষ্ঠিত হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আপোনাৰ ফুটবলৰ জনপ্ৰিয়তাৰ কাৰণে এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে, মানে যুৱ পৰিষদে ইয়াত বিশেষ আগবাঢ়ি কৰিছে পদক্ষেপ। মই প্ৰথমতে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোহাঁইৰ নেতৃত্বত কেন্দ্ৰীয় সমিতিখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম গণ পৰিষদৰ যোৰহাট জিলা সমিতিটো যিহেতু ফুটবল খেলখন অনুষ্ঠিত কৰিম বুলি কোৱাৰ কাৰণে মই খুব নিজকে ভাল পালোঁ। আৰু আজি সমগ্ৰ অসমতে ক্ৰীড়াটোত গুৰুত্ব দিয়া আছে। স্বাস্থ্য, মানসিক, বৌদ্ধিক এই ক্ৰীড়াই কৰে বুলি সকলোৱে বিশ্বাস। আৰু অসম যুৱ পৰিষদেও নতুন প্ৰজন্মক যাতে ফুটবল খেল বুলিয়ে নহয় সকলো খেলত যাতে জড়িত হৈ যে আজিকালি দেখিছে যে নতুন প্ৰজন্মৰ বহুত ল'ৰাই ড্ৰাগছ আসক্ত হৈছে। আপোনালোকৰ নিউজতে বহুতবাৰ ওলাই যে যোৰহাটৰ নিচিনা এখন সাংস্কৃতিক বৌদ্ধিক ৰাজধানীটো ড্ৰাগছৰ প্ৰভাৱ খুব বেছিকৈ হৈছে। মই ভাবোঁ যদি এনেকৈ ক্ৰীড়া খেলবিলাক অনুষ্ঠিত কৰা হয় তেতিয়াহ'লে আজি নতুন প্ৰজন্মই এই বৰবিহৰ পৰা আঁতৰত থাকিব। আৰু লগতে যোৰহাটৰ এই খেলপথাৰখনতে নহয়, যোৰহাট জিলাখনৰ কেইবাখনো খেলপথাৰতে অসম যুৱ পৰিষদে আমাৰ বিধানসভা সমষ্টি ৱাইজ তেওঁলোকে ফুটবল খেল অনুষ্ঠিত কৰিব আৰু ফাইনেলখন কোনোবা এটা জেগাত অনুষ্ঠিত কৰিব। তাৰমানে চাৰিটা সমষ্টিৰ পৰা এটাকৈ টিম ওলাই আমাৰ ছেমি ফাইনেল হ'ব। ফাইনেলৰ পাছত দুটা টিমৰ পাছত অনুষ্ঠিত কৰিব। খেল মহাৰণ পদক্ষেপ লৈছে চৰকাৰে, কি ক'ব আপুনি? খেল মহাৰণ খুব সুন্দৰ যে খেল মহাৰণ অসমৰ গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰখনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবেই যে 1975 চনতে আমিও তেতিয়া সৰু তোমালোকতো জন্ম হোৱাই নাছিলা। তেতিয়া যোৰহাট ষ্টেডিয়ামত অল ইণ্ডিয়া গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল আৰু সেই সময়ত পঞ্চায়তে তাৰ পৰৱৰ্তী সময়ত পঞ্চায়তে
সকলো ইভেণ্টৰ খেল অনুষ্ঠিত কৰিছিল চৰকাৰখনে। তাৰ পাছতে কি কাৰণত এইটো বন্ধ হৈ গ'ল নাজানো, কিন্তু বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ আমাৰ মিত্ৰজোঁট চৰকাৰখনে খেল মহাৰণৰ নিচিনা এটা অনুষ্ঠান পাতি খুব ভাল কাম কৰিছে। এইবাৰ সংস্কৰণটো যোৱা বছৰ হৈছিল আৰু 3 বছৰ হয়তো এনেকৈ সংস্কৰণ 3, 4 এনেকৈ হৈ থাকিব, আৰু সেইটো আমি আদৰণি জনাইছোঁ। আৰু লগতে অসম যুৱ পৰিষদে এই খেলখন অনুষ্ঠিত কৰি ইয়াতে সমাপ্ত নকৰে, যাতে প্ৰতি বছৰে পাতে, তাৰ কাৰণেও আমি যুৱ পৰিষদৰ নেতৃত্বলৈ আহ্বান থাকিম। চাওক, আমাৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠনে আমি অকল ক্ৰীড়া বুলিয়ে নহয়, সকলো ক্ষেত্ৰতে যোৱা দিনকেইটাত আমি ৰাইজৰ লগত থাকি কাম কৰিবলৈ বিচাৰিছোঁ। ৰাইজৰ লগত থাকি আমি দল সংগঠন শক্তিশালী কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি প্ৰায় 10-15 দিনৰ মূৰে মূৰে আমাৰ বিভিন্ন কাৰ্যসূচী হাতত লৈ পিনে আমি আগবাঢ়োঁ। ইয়াৰ আগতেও আমি জব মেলা পাতিছোঁ, সিদিনা আমি ধেমাজিত চুকাফা দিৱস পাতিছোঁ। ঠিক তেনেধৰণে আমাৰ বিভিন্ন কাৰ্যসূচী চলি থাকে। ইয়াৰ উপৰিও আমি ৰাভা দিৱস পাতোঁ। আৰু এইবাৰ আমি এটা সিদ্ধান্ত যোৰহাট জিলা সমিতিৰ লগত আমি কেন্দ্ৰীয় সমিতিয়ে আজি কিছুদিন আগতে বহুতে আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি এনেকুৱা এখন খেল পাতিব পাৰোঁ নেকি, যিহেতু নিৰ্বাচনবিলাকো সমাগত। ৰাইজে আমাক ভাল পাবলৈ আমি ৰাইজৰ লগত থাকিব লাগিব। প্ৰথম কথা, এটা ৰাজনৈতিক দলে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়, আমি ৰাইজৰ লগত থাকিব লাগিব। আৰু সেয়েহে আমি যুৱ পৰিষদে এটা পদক্ষেপ লৈছোঁ যে আমাক মানুহবিলাকে অভিযোগ কৰে যে অসম গণ পৰিষদে এতিয়া ৰাইজৰ লগত নাই, সেনেকুৱা ধৰণৰ অভিযোগ এটা সততে ওলায়। গতিকে আমি যুৱ পৰিষদে ৰাইজৰ মাজত থাকিব বিচাৰোঁ। সেইকাৰণে এই খেলবিলাক আমি টাউনত নহয়, গাঁৱত লৈছোঁ, যাতে গাঁৱৰ যুৱক যুৱতীসকলেও এই খেলত অংশগ্ৰহণ কৰিব পাৰে, তেওঁলোকেও অনুভৱ কৰিব পাৰে যাতে অসম গণ পৰিষদে ইয়াত খেল পাতিছে, AGPয়ে খেল পাতিছে। নতুন প্ৰজন্মই AGPটো নাজানে, কেনেকৈ জন্ম হৈছে দলটো, সেই নতুন প্ৰজন্মক অসম গণ পৰিষদৰ বিষয়ে মানুহখিনিয়ে জানিব পাৰিব, গাঁৱৰ মানুহখিনিয়ে অসম গণ পৰিষদৰ কৰ্মপন্থাবিলাক জানিব পাৰিব। আজি এনেকুৱা ধৰণৰ এটা খেল পাতিছোঁ, এই খেলখনত গাঁৱত থকা যিবিলাক প্ৰতিভা আছে, গাঁৱত থকা যিবোৰ খেলুৱৈ যিবিলাকে ওলাই আহিব পৰা নাই, আজি আমি ইয়াত JDSৰ লগত একত্ৰিত হৈ আমি এই খেলখন আয়োজন কৰিছোঁ। আজি গাঁৱত থকা যিবিলাক যুৱকে উপযুক্ত সুবিধাৰ অভাৱত তেওঁলোকে টাউনত যাব নোৱাৰে, তেওঁলোকে ইয়াতেই সহজলভ্য কৰি দিছোঁ। মই এই খেল কৰোঁতেও খেলখনত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ হ'লে খুব বেছি পইচা দিব নালাগে। 1500 টকা এটা দি পিনিয়ে তেওঁলোকে ইয়াত জইন ফিজ লোৱা হৈছে। 1500 টকাৰ জইনতে তেওঁলোকে খেলিব পাৰিব। আৰু এই খেলৰ যোগেদি মই ভাবোঁ যথেষ্ট প্ৰতিভা আগবাঢ়ি আহিব। কাৰণ আজিকালি খেলটো ধেমালি হৈ থকা নাই। আজি এই খেলৰ জৰিয়তে মানুহ বহুত আগবাঢ়ি গৈছে। আজি আপুনি হিমা দাসৰ কথাই কওক, আজি আপুনি লাভলীনাৰ কথাই কওক, বা বিভিন্ন আমাৰ যুৱক যুৱতী যিসকলে ক্ৰীড়াৰ লগত জড়িত। আজি আপোনালোকে জানে যে ক্ৰীড়াৰ জৰিয়তে বহুতে চাকৰি পাইছে, ক্ৰীড়াৰ যোগেদি বহুতে ৰাজনীতিবিদো হৈছে। গতিকে আমি ভাবোঁ যে এই ক্ৰীড়াৰ যোগেদি আমাৰ ইয়াত থকা গাঁৱত, যোৰহাট জিলাৰ চুকে কোণে থকা আমাৰ যিবিলাক প্ৰতিভাৱান যুৱক তেওঁলোক ওলাই আহিব, আৰু আমাৰ JDSয়ে হওক বা আমাৰ যিবিলাক ক্ৰীড়া সংগঠক আছে তেওঁলোকে চিনাক্ত কৰি এজন উপযুক্ত খেলুৱৈ ইয়াৰ পৰা ওলাই যাব বুলি মই আশা কৰোঁ। পঞ্চায়ত নিৰ্বাচন সমাগত হয়, পঞ্চায়ত নিৰ্বাচনটো আমিতো অৱতীৰ্ণ হ'বই লাগিব, যিহেতু ৰাজনৈতিক দল। পঞ্চায়তৰ কাৰণে আমিও ইতিমধ্যে প্ৰস্তুতি তুংগত আছে আমাৰ, আৰু আমি আশা কৰিছোঁ এইবাৰ ভাল হ'ব, পঞ্চায়ত নিৰ্বাচন ভাল হ'ব। আৰু মুঠতে ৰাইজে সুবিধাবিলাক পাব লাগে। ৰাইজে চৰকাৰৰ যিবিলাক সুবিধা বহু ক্ষেত্ৰত ৰাইজে নাপায়, চৰকাৰী সুবিধাবিলাক। এইবাৰ পঞ্চায়তৰ যিগৰাকীয়ে প্ৰতিনিধি জয়ী নহওক কিয়, যিবিলাক চৰকাৰী সুবিধা আছে ৰাইজে যাতে ৰাইজৰ উপকৃত হ'ব পৰাকৈ যাতে সুবিধাখিনি দিয়ে, যোনেই প্ৰতিনিধি নহওক। কিন্তু আমি আশা কৰিছোঁ যে অসম গণ পৰিষদৰ প্ৰতিনিধি জিকিব বুলি। বিজেপিৰ লগত নিৰ্বাচন সমাগত 26ৰ কি ক'ব আপুনি সেইখন ওপৰত? চাওক, নিৰ্বাচনত আমি যুৱ পৰিষদে মূল ভূমিকা পালন কৰোঁ। আমি যুৱ পৰিষদে জিন্দাবাদ মুৰ্দাবাদো চিঞৰিব লাগে, পোষ্টাৰ বেনাৰো লগাব লাগে, যুৱ পৰিষদে পুলিং এজেণ্টো কৰিব লাগে, যুৱ পৰিষদে ভোটো বিচাৰিব লাগে। গতিকে আমাৰ যুৱ পৰিষদৰ কৰ্মীসকল সক্ৰিয় হৈ থকাটো আমি সকলোৱে বিচাৰোঁ। আৰু মোৰ বিশ্বাস আমাৰ যথেষ্ট শক্তি আমাৰ বৃদ্ধি হৈছে, বিশেষকৈ যোৰহাটত আগৰ তুলনাত যুৱ পৰিষদৰ এতিয়া আটাইকেইটা সমষ্টি সক্ৰিয়, আৰু আমি আটাইকেইটা সমষ্টিৰ যিবিলাক আঞ্চলিকবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। আৰু সেয়েহে আজি খেলখনো আমি গাঁও বেছি গত লৈছোঁ, গাঁৱত
যাতে সংগঠনটো শক্তিশালী হয় মানে এনেকুৱা কম্পিটিশ্যন আগন্তুক হৈ থাকিব নিশ্চিতভাৱে হ'ব নিশ্চিতভাৱে মই আপোনাক কৈছোঁৱে অকল খেলেই নহয় আমি ক্ৰীড়াৰ যোগেদি সাংস্কৃতিৰ যোগেদি কৰ্মসংস্থাপনৰ যোগেদি আজি চাওক যোৱা দিনকেইটাত আমি নতুন প্ৰজন্মক বিভিন্ন কৰ্মশালা দিছোঁ ভেটেনেৰি ডিপাৰ্টমেণ্টটো আমাৰ মন্ত্ৰীৰ হাতত আছিলে আমি ভেটেনেৰি ডিপাৰ্টমেণ্টৰ যোগেদি নতুন প্ৰজন্মক কৰ্মসংস্থাপন দিবলৈ যথেষ্ট চেষ্টা কৰিছোঁ সমান্তৰালভাৱে আমি যোৱা ডিচেম্বৰত আমি জব মেলা পাতিছোঁ জব মেলাৰ যোগেদি আমি বহুত নিবনুৱা যুৱক যুৱতী জকাই চুকৰ সেই গাঁৱৰ ল'ৰাটোৱে ডালমিয়া চিমেণ্টত কি প'ষ্ট ওলাইছে নাজানে গতিকে আমি তেনেকুৱা ধৰণৰ সুবিধাও কিছুমানো কৰি দিছোঁ যোৱা দিছোঁ আৰু এই বছৰ নতুন বছৰত আমি এই জব মেলা আয়োজন কৰাৰ আমি চিন্তা চৰ্চা কৰি আছোঁ